এনি ভাৰত 24ৰ প্ৰতিগৰাকী দৰ্শকলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰি ষ্টুডিঅ'ত মই দিগন্ত কুমাৰ নাথ আৰম্ভ কৰিবলৈ লৈছোঁ আমাৰ নতুন অনুষ্ঠান মনৰ কথা। মনৰ কথা ইয়াত আমি মনৰ বতৰা লওঁ। এই অনুষ্ঠানত মানুহৰ সমাজ জীৱনৰ বিভিন্ন ক্ষেত্ৰৰে জড়িত বিভিন্ন ব্যক্তিৰ মনৰ খবৰ মনৰ বতৰা বিলাই আমি আৰম্ভ কৰিছোঁ এই নতুন অনুষ্ঠান মনৰ কথা। আজি এই অনুষ্ঠানত আপোনালোকৰ সৈতে মনৰ বতৰা ভাগ বতৰা কৰিবলৈ আমি এগৰাকী বিশিষ্ট সংগীত জগতৰ বিশিষ্ট ব্যক্তিক ইয়ালৈ আমন্ত্ৰণ কৰি আনিছোঁ। তেখেত বিশিষ্ট সংগীত পৰিচালক, বিশিষ্ট সুৰকাৰ আৰু সাংগীতিক জগতৰ বিভিন্ন ক্ষেত্ৰৰে জড়িত এগৰাকী বিশিষ্ট ব্যক্তি অৰূপজ্যোতি পাটগিৰি, যিগৰাকী বাপী নামেৰে এই জগতখনত পৰিচিত, সাংগীতিক জগতখনত পৰিচিত। আমি বাপীৰ মনৰ খবৰ মনৰ বতৰা লোৱাৰ পূৰ্বে আমি উপভোগ কৰিবলৈ বিচাৰিছোঁ, আমি দৰ্শকক উপভোগ কৰিবলৈ আহ্বান জনাইছোঁ। তেখেতে সজ্জা কৰা, তেখেতে তৈয়াৰ কৰা, তেখেতে প্ৰস্তুত কৰা এই গীত। শংখ বজোৱা, ঘণ্টা বজোৱা, ৰণশিঙা তুলি প্ৰহৰ সজোৱা, কবচ কাপোৰ দিয়া পিন্ধাই কৌটি সন্তান যাওঁ আগুৱাই দেশত সন্ধিক্ষণ চম 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 চম। আজি কৰিছো জীৱন পণ, আজি কৰিছো মৰণ পণ, আজি কৰিছো জীৱন পণ, আজি কৰিছো মৰণ পণ। মৰণক আমি চিনিব লাগিব, মৰণক আমি চিনিব লাগিব। কৰিছো চৰম পণ, কৰিছো চৰম পণ, কৰিছো লাচিৰ পণ, কৰিছো লাচিৰ পণ। ঝান 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 ঝান। হয়, জন জন জন, আজি কৰিছোঁ জীৱন পণ, আজি কৰিছোঁ মৰণ পণ, মৰণক আমি জিনিব লাগিব। এনে কথাৰে, এনে কথাৰ সুৰ দি প্ৰাণ দি এইগৰাকী বাপীয়ে সংগীত ক্ষেত্ৰত নিজৰ প্ৰভুত্ব, নিজৰ কৰ্ম অব্যাহত ৰাখিছে। অদূৰ ভৱিষ্যতে তেখেত আগবাঢ়ি গৈ আছে। আমি বাপীক এই কথা সুধিব বিচাৰিছোঁ, তেখেত সংগীত জগতখনলৈ কিয় আহিল? প্ৰথম কথা, সংগীতৰ প্ৰতি তেখেতে আকৰ্ষণ কিয় অনুভৱ কৰিলে? কি কাৰণে এই সংগীতৰ জগতত তেখেত আজি পৰ্যন্ত এনেধৰণে জড়িত হৈ থাকিলে? সেই বিষয়ে আমি তেখেতৰ মুখৰ পৰাই জানিবলৈ বিচাৰিছোঁ। আচলতে মই সৰুৰ পৰা সংগীতৰ মাহল এটাত আছিলোঁ। তাৰমানে মোৰ ঘৰ গোৱালপাৰাত। সৰুতে, বহুত সৰুতে, মই মনত 4-5 বছৰতে মোৰ মাহী গান গাইছিল, ডক্টৰ ৰাণু বৈশ্য। চ' সেই সূত্ৰে আমাৰ মানে ককাহঁতৰ ঘৰত, মাৰ মানে দেউতাকৰ ঘৰত এটা সাংগীতিক মাহল আছিল, সাংগীতিক মাহল আছিল। তো ৰাণু মাহীয়ে মোক একচুৱেলি প্ৰথম মিউজিকত সেই সৰুতে আনিছিলে, গান গাইছিলে, গান শিকাইছিলে। আৰু সেই সময়ত ইমান ধুনীয়া মাহল এটা আছিল যে তাত প্ৰয়াত জিতেন ডেকাও গৈছিল। জিতেন মামা বুলিয়ে মাতিছিলোঁ, কাৰণ গোৱালপাৰাত সৰু টাউন চব মোৰ মামাই। আৰু তেতিয়া বিভিন্নজনে চিনাকিয়ে গীটাৰ বজায়, মেণ্ডলিন বজায়, ড্ৰামছ বজায়। চ' সেই মাহলটোত থাকি বয়স আগবাঢ়ি গৈ আছিলে, আকৰ্ষণ খুব আকৰ্ষিত হৈ আছিলোঁ।
চ' তেনেকৈ মোৰ আৰম্ভ হৈছিলে। তাৰপাছত মোক মাহীয়ে এখন সংগীতৰ স্কুলত প্ৰথম গান গাব মোক দিছিলে। চ' গান অলপ শিকি আকৌ তবলাটো নাম লিখিলোঁ গোৱালপাৰাত। চ' তেনেকৈ সেই আৰম্ভ হ'ল। আৰম্ভ কৰি 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 তাৰপাছত কলেজত গ'লোঁ। কলেজত তো সেই সংগীতৰ চৰ্চাটো বহুত আছিলে। আৰু তেতিয়া মই যেতিয়া কলেজ যাওঁ তেতিয়া মাহী বিয়া হৈ ওলাই আহিলে গুৱাহাটীলৈ। তেতিয়া মই প্ৰথম মোৰ আইতাই মানে মোৰ মেট্ৰিক পাছ কৰাৰ পাছত এখন মেণ্ডেলিন দিছিলে প্ৰথমে। মেণ্ডেলিনখন শিকিব ল'লোঁ সম্পৰ্কীয় মামা এজনৰ ওচৰতে, ধীৰু মামা বুলি কয়। তো সেই আৰম্ভ হ'ল কলেজত। মানে তেতিয়া আৰু বেছ উদ্যম, মেণ্ডেলিন 3 মাহ শিকে কলেজত প্ৰগ্ৰেম কৰিব ধৰিলোঁ। চ' তেনেকৈ গ'ল। তো সেই সময়তে মোৰ কলেজৰ ফাৰ্ষ্ট ইয়েৰতে মোৰ মনত আছে যে মই কম্প'জ কৰাটো কিবা বেছি ভাল পোৱা হ'ল। আৰু এইখিনিতে এটা কথা ক'ম, মই যদিও গান গাইছিলোঁ সৰুতে, তেতিয়া মোৰ মামাহঁতে আৰু গীটাৰ বজাইছিলে, মেণ্ডেলিন বজাইছিলে। মোৰ কিবা একম্পেনিমেণ্টৰ মানে হেৰিটো অলপ বেছি ভাল লগা হ'ল। মানে আকৰ্ষণ একম্পেনি কৰি বেছি ভাল লগা হ'ল। তো তেতিয়াৰ পৰাই মোৰ এটা যে নাই একম্পেনি কৰিম আৰু লগতে মই মানে সৃষ্টি কৰিম। এই সৰুৰ পৰা মোৰ সেইটো ভাৱ আছিলে। তো এনেকৈ কলেজত আহিলোঁ। কলেজত আহি বিভিন্নজনৰ সান্নিধ্যতা পালোঁ। তাতে সেই সময়ত উদয় শংকৰদেৱ, জয়ন্ত মেধিৰ মানে আমাৰ ছিনিয়ৰ। আৰু তেতিয়া মই সান্নিধ্যতা পাইছিলোঁ আদিল হুছেইন। তেওঁ মই মানে একে ক্লাবৰে আছিলোঁ, জেনিথৰ। তাৰমানে আদিলদাহঁত মোতকৈ 5 বছৰ মানে ছিনিয়ৰ হয়। আদিলদা মই একেখন স্কুলতে পঢ়াম, কিন্তু ছিনিয়ৰটো সেই সূত্ৰে তেওঁলোকৰ যিখিনি তেওঁলোকে কৰিছিলে সেই সময়ত খুব মানে উৎসাহিত হৈছিলোঁ, খুব ভাল লাগিছিলে। তো তেনেকৈ এটা মাহলত মই একচুৱেলি মই আগবাঢ়ি গৈছোঁ আৰু ডাঙৰ দীঘল হৈছোঁ। আহি তেনেকৈ কম্প'জ কৰিব ল'লোঁ। কম্প'জ কৰিব লগতে মোৰ এটা হেৰি আছিলে কি, সেই সময়ত মই আমাৰ শ্ৰদ্ধাৰ জে.পি. দাৰ সুৰবিলাক বা তেওঁৰ এৰেঞ্জমেণ্টবিলাক মই খুব ভাল পাইছিলোঁ। অলপ হেৰি লাগে। তো খুব আকৰ্ষিত হৈছিলোঁ যে এনেকুৱা হ'ব পাৰিলে ভাল। তো এনেকৈ কৰি থাকিলোঁ, মেণ্ডেলিন বজালোঁ। মেণ্ডেলিনবিলাকো তেতিয়া মই আকৌ নিজৰ কম্প'জিশ্যন বজাওঁ, মানে সৃষ্টি কৰি এনেই আৰু। তো এনেকৈ মই কলেজত বজাওঁতে ভ্ৰমত খুৰা বোলে আছে মানে গোৱালপাৰাতে, তেওঁ ক্লাছিকেল শিকায়। তেওঁ মোক মাতি নিলে, মোক ক'লে তই বজাইছ, তই অলপ লাইনত শিকচোন। তাৰপাছত মোক ৰাগাৰ শিক্ষা দিলে। আৰু সেই তেতিয়া ৰাগাৰ শিক্ষা দিয়াৰ পাছত তেতিয়া মোৰ মোৰ মনস্তাত্ত্বিক দিশটো আৰু ৱাইড হৈ গ'ল যে মিউজিকৰ হেৰিৰ ক্ষেত্ৰত। তো এইখিনি গোৱালপাৰাত মোৰ খুব সংক্ষেপে গোৱালপাৰাত থকা সময়ত। পাছত আপোনাৰ পৰৱৰ্তী পৰ্যায়ত গুৱাহাটী বিশ্ববিদ্যালয়। তাৰপাছত মই আহিলোঁ গুৱাহাটী বিশ্ববিদ্যালয়ত পঢ়িব আহিলোঁ। গুৱাহাটী বিশ্ববিদ্যালয়ত পঢ়িব আহি মই হোষ্টেলত থাকিলোঁ। তাতে এটা মই সাংঘাতিক মাহল পালোঁ, য'ত সংগীতৰ বা সৃষ্টিৰ মাদকতাটো কি, মানে এনেকুৱা হৈছিল যে মোৰ লগৰ জুনিয়ৰ কিবা এটা কম্প'জ যেতিয়া কৰিম, পিছদিনাৰ পৰা হোষ্টেলৰ বাৰান্দাত গুণগুণনি। সেইটোৱে মোক বহুত ইনস্পায়াৰ কৰিলে সেইটোৱে। আৰু বহুত চৰ্চা, মোৰ লগৰ তেওঁলোকৰ সিহঁতেও বহুত মোক প্ৰেৰণা দিছিলে বা জুনিয়ৰবিলাকো বহুত প্ৰেৰণা দিছিলে। চ' এনেকৈ থাকোঁতে মোৰ এটা হেৰি মনত আছে, প্ৰয়াত ৰথীন টিমু, মোৰ বন্ধু, তেওঁ এতিয়া নাই। 15 অক্টোবৰ 1998 চনত তেওঁ ক'লে, অৰূপ হেৰি আমি তেতিয়া কেছেটৰ দিন আছে,
আমি এটা কেছেট কৰিব লাগিব বুজিছ চব কম্পজিশ্যনটোৰ তই হেৰি কৰিব লাগিব তাৰপিছত তেতিয়াও মই গুৱাহাটী ইউনিভাৰ্চিটিত বহুত কৰিছোঁ যেতিয়া গ্ৰুপ চং খুব কৰোঁ তেতিয়া মই আৰু সদায় বেষ্ট পাওঁ দেই গ্ৰুপ চং তেতিয়া মই সদায় বেষ্ট মোৰ হেৰিবিলাক বেষ্ট উৎসাহজনক কথা এইটো হোষ্টেলত ট্ৰিমেণ্ডাছ ছাপৰ্ট আছিল মোৰ হোষ্টেলটো 84 আছিলে যিয়ে মোক বহুত প্ৰেৰণা দিছে সংগীত জগতত তাৰপাছত এই কথাটো 15 অক্টোবৰ 1998 চনত প্ৰথম টিমুঙে ৰথিন টিমুঙে কৈছিলে পৰৱৰ্তী পৰ্যায়ত মোৰ লগৰ টিমুং ৰাজীৱ বৰা ঠেঙাল তাৰপাছত মোৰ জুনিয়ৰ হেমন্ত শৰ্মা আৰু গোটেই পবিত্ৰ ৰাভাগ আৰু বহুত মানে জড়িত মানে মোৰ জুনিয়ৰৰ চেষ্টাত হ'ল কি মোৰ মিউজিক ডাইৰেকশ্যনত স্পন্দন বোলা এটা কেছেট বাহিৰ কৰিছিল চ' মোৰ সাংগীতিক জীৱনৰ সংগীত পৰিচালক হৈছে আত্মপ্ৰকাশ এই স্পন্দনৰ জৰিয়তে য'ত মোৰ লগৰ মোৰ জুনিয়ৰবিলাকে বা ছিনিয়ৰবিলাকে বহুত উৎসাহিত কৰিছিল আৰু এনেকেই মোৰ সংগীত জগতত আজিৰ সংগীত জগতত মই পদাৰ্পণ কৰিছিলোঁ ধন্যবাদ জনাইছোঁ মই বাপীলৈ ওৰফে অৰূপজ্যোতি পাটগিৰিলৈ এইগৰাকী ব্যক্তি তেখেত বিশিষ্ট সংগীত পৰিচালক সুৰকাৰেই নহয় তেখেত এগৰাকী সুদক্ষ গীটাৰবাদক এইগৰাকী ব্যক্তিয়ে বাপীয়ে ইতিমধ্যে 6খন অসমীয়া চলচ্চিত্ৰৰ সংগীত পৰিচালনা কৰিছে যেনে আমি ক'ব পাৰোঁ বগলী বগা ফুট দি যা অধ্যায় মৰিচিকা প্ৰত্যাহ্বান আহি আছে আৰু মি এণ্ড মাই চিষ্টাৰ এই 6খন অসমীয়া চলচ্চিত্ৰৰ নাম আমি উল্লেখ কৰিব পাৰোঁ যি কেইখন চলচ্চিত্ৰত এইগৰাকী সংগীত পৰিচালকে সুদক্ষ পৰিচালনাৰে নিজৰ অস্তিত্ব বিদ্যমান কৰি ৰাখিছে একে সময়তে তেখেতৰ 7টাকৈ সংগীতৰ এলবাম ইতিমধ্যে প্ৰকাশ হৈছে সম্প্ৰচাৰিত হৈছে এইকেইটা হৈছে মৌপিয়া নষ্টালজিয়া নষ্টৌটিপ পাহি স্পন্দন জন 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 আৰু দৃষ্টি এনে এগৰাকী ব্যক্তিক আজি আমাৰ অনুষ্ঠানত পাই আজি আমাৰ মনৰ কথাৰ মেজত পাই আমি নিঃসন্দেহে উৎসাহিত হৈছোঁ আমি আনন্দ লাভ কৰিছোঁ আমি এতিয়া বাপীক এই কথাটো সুধিব বিচাৰিছোঁ যে তেখেতে এই সাংগীতিক ক্ষেত্ৰত নিজৰ যি সপোন আছিলে সেই সপোন ফলৱতী কৰিব পাৰিছেনে বা এই ক্ষেত্ৰখনত তেখেতে লাভ কৰা স্মৰণীয় অভিজ্ঞতা সংক্ষেপে ক'ব নেকি সপোন ফলাফলিত হৈছে বুলি একে উশাহতে কোৱা দিগদাৰ হ'ব তথাপি সপোন আছে বিভিন্ন কাম কৰা বিভিন্ন প্ৰজেক্ট কৰা মনত পুহি ৰাখিছোঁ কিছু দূৰ সফল হৈছোঁ কিন্তু সফল হ'ব আৰু বহুত বাকী আছে বহু দূৰ বাট আছে যাৰ কাৰণে এতিয়াও অধ্যয়ন মই মিউজিক অধ্যয়ন এতিয়াও বৰ্তাই ৰাখিছোঁ কাৰণ মই বিশ্বাস কৰোঁ যে মই যিমানে পঢ়িম যিমানে শিকিম সিমানে মোৰ কনচেপ্ট মিউজিকেল কনচেপ্ট সদায় মানে আপডেট হৈ থাকিব আৰু আজিকালি ডেটত আপডেট হ'বই লাগিব ক'ত কি চলি আছে সময়গতত আমি জানিবই লাগিব তেতিয়াহে মই ভাবোঁ মোৰ সফলতাৰ সেই এটা পৰিচয় দিব বাপীয়ে এটা গুৰুত্বপূৰ্ণ কথা কৈছে বৰ্তমানৰ সময়ত আমি প্ৰত্যেক মানুহেই প্ৰত্যেক নাগৰিকেই আপডেট হৈ থাকিব লাগিব কাৰণ সময় ইমান আগুৱাই গৈছে সময়ৰ লগত যদি আমি একেলগে খোজ মিলাব নোৱাৰোঁ তেতিয়াহ'লে আমি নিশ্চয়কৈ বহুত দূৰ পিছুৱাই যাম এইটো বৰ দুখৰ কথা হ'ব আমাৰ বাবে মই বাপীক আৰু এটা কথা সুধিব বিচাৰিছোঁ তেখেতৰ এই কামৰ ক্ষেত্ৰখনত সংগীতৰ এই ক্ষেত্ৰখনত বাধা লাভ কৰিছেনে নাই আৰু বাধা যদি লাভ কৰিছে তেখেতে কেনেদৰে সেই বাধা প্ৰতিহত কৰে প্ৰথম কথাটো ক'ম মই ঘৰুৱা বাধা এতিয়া মোৰ ঘৰুৱা বাধা নাই আমি ঘৰুৱা কথা পাতিম আমাৰ কিন্তু এই হেৰি বাকী বাধা কিছুমান আহে বাধা কেনেকুৱা আহে যেতিয়া চিনেমা এখনৰ কাৰণে মিউজিক কৰিম মোক মিউজিক ডাইৰেক্টৰ হিচাপে দিব স্ক্ৰিপ্ট পঢ়ি চাম অমুক চাম
তেতিয়া যেতিয়া মই মোৰ দিশত কম্প'জ কৰি লওঁ, তাৰপাছত ডাইৰেক্টৰ বা কেমেৰামেনৰ হেৰিৰ লগত আলোচনা কৰোঁ, তেতিয়া কিছুমান কনচেপ্ট বহুত আলোচনা কৰিব লগা হয় বা বহুত যুক্তি দিব লগা হয় যে মই সেই মিউজিকটো মই কিয় কৰিছোঁ, ৱাই আই হেভ চুজেন ডেট মিউজিক। কাৰণ মই যদি লজিক দিব নোৱাৰোঁ, কাৰণ এটা ভাষা, মিউজিক এটা ভাষা, কেমেৰা এটা ভাষা, গোটেই ভাষাৰ সমাৰোহ, ভাষাটো মই চিনক্ৰনাইজ কৰিব পাৰিব লাগিব। মোৰ যিমান দায়িত্ব আছে ডাইৰেক্টৰৰো সিমান দায়িত্ব, যে ভাষাটো। চ' সেই পৰ্যায়ত মই এই যে আপডেট হৈ থাকিব লাগিব, কৈছোঁ যে মোৰ কনচেপ্টটো মই আপডেট কৰি থাকিব লাগিবই। বিকজ মই সেই পৰ্ট্ৰেশ্যনটো মই যেতিয়া এটা কম্প'জ কৰিম, যে মই গানটোৰ এই মিউজিকটো মই কিয় কৰিলোঁ, এনেই এটা মিউজিক দিলে গান হৈ যায়, কিন্তু সেই চিনেমাখনত যে মই কিবা কেমেৰা এংগেল ভাবি কৰিছোঁ, নে মই কি কাৰণে মই হোৱাইট শ্বটৰ কাৰণে মই হেৰি কৰিব খুজিছোঁ। চ' এইবিলাক হেৰি কৰোঁতে কেতিয়াবা অলপ ইফাল সিফাল হয়, যে মই যিটো মিউজিক কৰিছোঁ পিছত দেখিছোঁ যে মিউজিকটো মই যিমান ৱাইডনেছত ভাবি এটা মিউজিকটো কৰিছোঁ, সেই ৱাইডনেছটো কেতিয়াবা পোৱা নাযায়। তথাপি যিখিনি পাৰোঁ সেইখিনি মই কমিউনিকেট কৰি দিওঁ, এইটো কথা, এইটো কৰিঅ'গ্ৰাফাৰকো কৈ দিওঁ যে এনেকৈ কৰিলে এইটো। কাৰণ চাব যে মিউজিক গোটেই একেই বস্তু, কিন্তু চবৰে ফিলচফি বা কনচেপ্ট বেলেগ থাকিব। এতিয়া প্ৰথম কথা হৈছে গানটো মই চিনেমাখনত দিব গৈছোঁ ন, গানটো দিব যেতিয়া মই গৈছোঁ, যে মোৰ মানে যুক্তিটো হৈছে কি, যে মই এই মিউজিকখিনি মই কিয় কৰিলোঁ, বা ইয়াতে আমাৰ ভাষাৰ কিছুমান জাগ আছে, পটভূমিত মই সেই গানটো কিয় কৰিলোঁ, সেইটো কেতিয়াবা অলপ ইফাল সিফাল হয়, তথাপি মিলাই লওঁ আৰু যে নাই এই বস্তুটো এনেকুৱা আহে। যেতিয়া ভালকৈ বুজি পায় তেতিয়া এইখিনি ঠিক হৈ যায়। বাধা সকলোতে থাকে, সকলো ক্ষেত্ৰতে বাধা থাকে। তেনেধৰণে বাপীয়ে নিজৰ যাত্ৰা আগুৱাই যাওঁতেও বাধা পাইছে, আৰু বাধা কেনেদৰে প্ৰতিহত কৰিব লাগে সেই কথাও তেখেতে আজিৰ অনুষ্ঠানত মুকলিভাৱে ব্যাখ্যা কৰিছে। আমি তেখেতক ধন্যবাদ জনাইছোঁ। আৰু এই সময়ত অনুষ্ঠানৰ মাজতে আমি বাপীৰ দ্বাৰা পৰিচালিত এখন চলচ্চিত্ৰৰ এই গীতটি শুনিব বিচাৰিছোঁ। আহি আছে সবাক ছবি অবাক কৰি যায়, মুখাৰ আঁৰৰ মুখবোৰে ঠগেছে লুচাই, ৰঙে ৰঙীন দুনিয়াতে খাই ভাই ঠগি খাই। আহি আছে সবাক ছবি অবাক কৰি যায়, মুখাৰ আঁৰৰ মুখবোৰে ঠগেছে লুচাই। হয়, আহি আছে সবাক ছবি অবাক কৰি যায়, মুখাৰ আঁৰৰ মুখবোৰে ঠগেছে লুচাই। গুৰুত্বপূৰ্ণ গীত, গুৰুত্বপূৰ্ণ কথা। এই কথাত এনেদৰে সজাইছে বাপীয়ে ওৰফে অৰূপজ্যোতি পাটগিৰি। মই তেখেতক সুধিব বিচাৰিছোঁ, বৰ্তমান অসমৰ সংগীত জগতৰ গতি কোন দিশে, মানে ব্যৱসায়িক দিশত সফল বুলি আপুনি ভাবেনে? অসমৰ সংগীত জগতখন বৰ্তমান ইয়াত বহুত কথা সামৰিব পাৰে। ধৰক আমি কেছেটৰ সেই দিনৰ কথাও আছে, ৰেডিঅ' কেছেট, তাৰ পৰা আহি VCD, গোটেই কথাবিলাক আছে। এতিয়া সেই ক্ষেত্ৰতে মই ক'ব খুজিছিলোঁ, কাৰণ এটা কথা আছে যে চেঞ্জ ইজ কনষ্টেণ্ট। চ' আমি যেতিয়া কেছেটৰ দিনৰ পৰা আমি কৰিছিলোঁ, ফ্ল'ৰতে মিউজিক কৰিছিলোঁ, আৰু মোৰ প্ৰথম এলবামটো যে কৈছোঁ স্পন্দন, সেইটো ফ্ল'ৰ মিউজিক আছিল, জ্যোতিচিত্ৰ বনত কৰিছিলোঁ। চ' আমাৰ দিনত আছিল কেছেটৰ ব্যৱসায়টো এটা মানে ইমান আগৰণুৱা এটা ইণ্ডাষ্ট্ৰী আছিলে। এটা এনেকুৱা কিউৰিচিটি থাকে যে কেছেটটো এৰিলে হয় কি, আমাৰ এটা সেই সময়ত অভিজ্ঞতা এটা কৈছোঁ, এটা চাইক'লজি আছিল যে জখলা বন্ধাত মানে যেতিয়া বিৰাট বাজিব তেতিয়া এটা মানে ভাবি ল'ব পাৰোঁ যে এইটো চলিছে।
আৰু মানে জনপ্ৰিয়তা পাইছে। জনপ্ৰিয়তা পাইছে জখলা বন্ধাৰ মানে তাতে হয় কি গাড়ী চাড়ীবিলাক আপাৰ আচামৰ এইফালে খুব যায় তাতে ৰখে আৰু তেতিয়া চাহ ভাত খাব তেতিয়া মানে চাৰিওফালে সেই কেছেটৰ হেৰি হয়, বাজি থাকে। ইফালে বাজিব। তাৰপাছত এটা পইণ্ট আছিল গুৱাহাটীত এই উদ্দেশ্যনাত আছিল পণ্ডিতৰ পাণ দোকান এখন আছিল উদ্দেশ্যনা চিনেমা হলটোত, সেইটো আছিলে। আৰু এটা আছিলে আপোনাৰ এই দুধনৈ বঙাইগাঁও গোৱালপাৰা আৰু সিফালে ধুবুৰী। চ' কিন্তু এটা চাইকলজি আছিলে কি জখলাবন্ধাত যেতিয়া অলপ বাজে বোলো নাই এই বস্তুটো অলপ যাব, ল'ব লাগিব। চ' সেই দিনৰ পৰা আমি মানে সেই কিউৰিচিটি থকাৰ পৰা আমি মিউজিক কৰা। চ' এতিয়া সেইটো এটা তাৰপাছত আহিলে CD আহিলে। CDৰ দিনত অলপ কনচেপ্টটো চেঞ্জ হ'ল যদিও ডিষ্ট্ৰিবিউটৰ আছিলে, কিন্তু এতিয়া সংগীত জগতখন মানে মই এতিয়াই কৈছোঁ যে চেঞ্জেছ কনচেপ্ট এতিয়া বেষ্ট অন ছ'চিয়েল মিডিয়া এনেকুৱা টাইপ, মানে ছ'চিয়েল মিডিয়াত নিৰ্ভৰ কৰে, ছ'চিয়েল মিডিয়াৰ ওপৰতে বেছি নিৰ্ভৰ কৰে। বা ৰিটাৰ্ণটো হয় কেনেকৈ, ৰিটাৰ্ণটো ভিউজৰ ওপৰত হয় ৰিটাৰ্ণটো। কিন্তু কথাটো হৈছে কি এই নতুন প্ৰজন্মই সেই প্লেটফৰ্মখনতে একাষ্টম হ'ব পাৰিছে আৰু তেওঁলোকে বেছ কৰি সেই প্লেটফৰ্মখনে বেছ কৰি আগুৱাই গৈ আছে। কিন্তু কথাটো হৈছে তাতে ব্যৱসায় দিশটো এতিয়া ক'ৰবাত যেন অলপ হেম্পাৰ হৈছে সেনেকুৱা অনুভৱ হয়। কাৰণ বিভিন্ন হেৰি ক্ষেত্ৰত বা ইণ্ডাষ্ট্ৰিটোৰ ক্ষেত্ৰতে যিবিলাক ষ্টুডিঅ' আছে মই ফ্ৰিকুৱেণ্টলি গৈয়ে থাকোঁ কাম কাজ বা হেৰি কৰাৰ কাৰণে। আগৰ যিটো মাহল আছিল বা আগৰ যিটো কাম কাজৰ হেৰি আছিল সেইটো নাই এতিয়া বহুত মানে নাই। কিয় তাৰো বহুত কাৰণ আছে, কাৰণ আজিকালি ৰিটাৰ্ণটো সীমিত হৈ গৈছে। কিমান কম খৰচত প্ৰডাক্ট এটা ভালকৈ দিব পাৰে দ্য বেষ্ট আজিকালি চিন্তাটো সেইটো, কাৰণ ৰিটাৰ্ণটোও লাগিবতো। বস্তু এটা যেতিয়া এৰি দিয়া হয় খৰচা আছে, সেই ৰিটাৰ্ণটোও লাগিব। চ' ৰিটাৰ্ণটো কৰাৰ ক্ষেত্ৰত এতিয়া আগৰ সেই মাহলটো মই বিচাৰি নাপাওঁ। সেইখিনি সমস্যা আছে। আৰু দ্বিতীয়তে নতুন প্ৰজন্ম ভাল কাম কৰি আছে, খুব ভালেই কৰি আছে তেওঁলোকে। বহুত মই চাওঁ বহুত ভালো গান গায়। আপোনাক সুধিম বুলিয়ে ভাবিছিলোঁ যে মানে নৱপ্ৰজন্মৰ যি সংগীতৰ সাধনা, এই সাধনাক লৈ আপুনি সন্তুষ্টনে? চাওক, নৱপ্ৰজন্মৰ সাধনাটো হৈছে কি তেওঁলোকে সাধনা কৰে। আজিকালি যেনেকৈ আমাৰ দিনত ট্ৰিনিটি কোৰ্চ নাছিল, ৰয়েল কোৰ্চ নাছিল, বাহিৰত যোৱাৰ হেৰি নাছিল, সুবিধাটো খুব সীমিত আছিল। আজিকালি অ'পেন হৈ গৈছে। চ' শিকাৰ ক্ষেত্ৰত এতিয়া দেখিছোঁ নৱপ্ৰজন্ম বহুত তালে সেই পৰ্যায়লৈ গৈ আছে। আৰু যিবিলাক গান গায়, কম্প'জিশ্যন কৰে মানে ইন কণ্টেক্সট টু ৱৰ্ল্ড ভাবি কৰে। চ' সেইটো এটা পজিটিভ ছাইড। ইয়াৰ লগতে এটা বস্তু মই মন কৰোঁ কেতিয়াবা, হয় কি ভাল কৰে চব, কিন্তু হয়তো আমাৰো ভুল হ'ব পাৰে সেই ভাষা সংস্কৃতি, অসমৰ সংস্কৃতি কি হয়তো উপস্থাপন কৰিব পৰা নাই সঠিক দিশত। হয় কি প্ৰনাউন্সিয়েশ্যন কিছুমান শুনো যেতিয়া মানে কম্প'জিশ্যনটো ৱেষ্টাৰ্ণে কৰিছে, ঠিক আছে ফাইন, কিন্তু যেতিয়া লেংগুৱেজটো ৰে ক'ব, মই গৈছিলোঁ ক'ব, চ' সেই বস্তুটো কিন্তু ধ্বংসকাৰী হয়, বেয়া। বিকজ সেই বস্তুটোৱে ভাষাটো ধ্বংস কৰা হৈছে বা সংস্কৃতি এট ডেট মমেণ্ট বুজিব পাৰি যে ভাষা সংস্কৃতিটো বুজিব পাৰে। কাৰণ চাব, এখন ৰাজ্য কিমান চহকী, প্ৰথম আৰম্ভ হ'ব কিন্তু ভাষা সংস্কৃতিৰ পৰাই সমীক্ষা আৰম্ভ হ'ব। কাৰণ এখন ৰাজ্যত গদ্য, পদ্য, কবিতা, জতুৱা ঠাঁচ আদি যিমানে মানে উন্নত হয় সিমানে মাপকাঠিটো বাঢ়ি যায়। চ' আমাৰ অসমীয়া সংস্কৃতি বহুত চহকী, বহুত কৰিব পাৰে। সেই মানদণ্ডটো ঠিকে ৰাখি বাকীখিনি যেনেকৈ ব্লেণ্ড কৰে সেই বস্তুখিনি অলপ মই ভাবোঁ মন দিব নতুন প্ৰজন্মই মোৰ দৃষ্টিভংগীত
বাকী আছে, কিন্তু ইয়াৰ মাজতো কম যে বহুত নতুন প্ৰজন্মই সেই লেভেলতো বহুত ভাল কাম কৰি আছে, কিন্তু এনেকুৱা কিছুমান হেৰি দেখিলে অলপ মনটো বেয়া লাগে। দুখ লাগে। এইটো আমাৰ বাপিয়ে এই কথাটো এটা গুৰুত্বপূৰ্ণ কথা কৈছে, নৱপ্ৰজন্মৰ প্ৰতি এই আহ্বান জনাইছে যে আমাৰ ভাষা সংস্কৃতিৰ ঐতিহ্য ৰক্ষাৰ বাবে আমি প্ৰত্যেকজনেই দায়বদ্ধ, আমি প্ৰত্যেকেই সেই দায়িত্ব ল'ব লাগিব। আৰু নৱপ্ৰজন্মই বিশেষভাৱে আমাৰ উচ্চাৰণগত এই যিসমূহ দিশ আছে, এই দিশসমূহৰ প্ৰতি গুৰুত্ব সহকাৰে সাৱধানতা অৱলম্বন কৰা উচিত। কাৰণ ভাষা এটাৰ বা বানান এটাৰ যেতিয়া ভুল আমি উচ্চাৰণ কৰোঁ, সেই উচ্চাৰণে আমাৰ ভাষাটোৰ মানদণ্ড লাঘৱ কৰে। সেইটো এটা বহুত ডাঙৰ গুৰুত্বপূৰ্ণ কথা। মই এইখিনিতেই বাপী জ্ঞাতাৰ্থে আৰু এটা কথা ক'ব বিচাৰিছোঁ যে তেখেতৰ সাংগীতিক যাত্ৰাত বিভিন্নগৰাকী কণ্ঠশিল্পীৰ লগত সান্নিধ্য লাভ কৰিছে। তেখেতে সজোৱা গীত পৰিৱেশন কৰাৰ ভিতৰত কেইগৰাকীমান আমি নাম উল্লেখ কৰিব পৰা মানুহ আছে। প্ৰয়াত কুলদা বৰুৱা, প্ৰয়াত চাৰু গোহাঁই, JP দাস আছে, দীপেন বৰুৱা আছে, শান্তা উজিৰ আছে, জুবিন গাৰ্গ আছে। জুবিন গাৰ্গৰ সম্পৰ্কত আপোনাক আৰু কিছু কথা মোৰ সুধিব লগাও আছে। কাৰণ গুৱাহাটী বিশ্ববিদ্যালয়ত আপুনি জুবিন গাৰ্গৰ লগত সেই সময়ত এটা সম্পৰ্ক বৰ্তাই ৰাখিছিলে। বৰ্তমান কেনে অৱস্থাত আছে বা জুবিন গাৰ্গ সম্পৰ্কে আমি কিছু কথা আপোনাৰ পৰাও জানিব লগা আছে। উত্তম সোণোৱাল আছে, কল্পনা পাটোৱাৰী আছে, জিতুল সোণোৱাল আছে, চাবনা আঞ্জুম আদি বহুগৰাকী কণ্ঠশিল্পীয়ে, বহুগৰাকী গায়কে এই গায়কৰ কণ্ঠ দি এইগৰাকী বাপীয়ে তেখেতলোকৰ এই সংগীতৰ সজ্জা ৰচনা কৰিছিলে। মিউজিক কম্প'জাৰ হিচাপেও তেখেতে এক সুকীয়া আসন লাভ কৰি আছে বৰ্তমান অৱস্থাত। এইখিনিতেই আমি বাপীয়ে প্ৰযোজনা কৰা, বাপীয়ে সংগীত পৰিচালনা কৰা এটি গীত দৰ্শকক শুনিবৰ বাবে আহ্বান জনাইছোঁ। দেখিছানে, বুজিছানে, তুমি বাৰু ভাবিছানে, সপোনতে জুমিছানে, দুচকুৰে হাঁহিছানে, মনৰে কথাবোৰ নবজা ভাষাবোৰ বৈ যায়, কৈ যায়, কৈ যায়। নুবুজো একোকে, কবানে তুমি মোক কবানে, মৰিচিকা যে নহয়, মৰম নেযায় হেৰাই, মৰিচিকা যে নহয়, তুমি ৰবা সদায়। মৰিচিকা নামৰ এই ছবিত কেইবাগৰাকী বিশিষ্ট অভিনেতা অভিনেত্ৰীয়ে অভিনয় কৰিছিলে আৰু এইখন ছবিয়ে সেই সময়ত বিপুল জনপ্ৰিয়তা অৰ্জন কৰিছিলে। তাত আমাৰ বাপীয়ে এনেদৰে গীত সজাইছিলে। মৰিচিকা যে নহয়, দেখিছানে, শুনিছানে, নুবুজা কথাবোৰ বৈ যায়, কৈ যায়। এই গীত এনেধৰণৰ অসংখ্য গীত আছে, অসংখ্য কথা আছে, মনৰ কথাও আছে। আমি পাতি যাম আমাৰ এই অনুষ্ঠানৰ মাজতে। এতিয়া লৈছোঁ কিছু সময়ৰ বাবে বাণিজ্যিক বিৰতি। আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰোৱাকৈ সজাওক। আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্ণিচাৰৰ বাবে চিটি ফাৰ্ণিচাৰ 6 মাইল গুৱাহাটী। আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড, পুৰবী ডায়েৰীৰ সন্মুখত, গুৱাহাটী। আমাৰ যোগাযোগ নম্বৰ 9435013969।
দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েটলৈ, বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ। আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে এই অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ। আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰোৱাকৈ সজাওক। আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে চিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী। আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড, পুৰবিতাৰীৰ সন্মুখত, গুৱাহাটী। আমাৰ যোগাযোগ নম্বৰ 9435013969। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েটলৈ, বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ। আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে এই অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ। আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰোৱাকৈ সজাওক। আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে চিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী। আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড, পুৰবিতাৰীৰ সন্মুখত, গুৱাহাটী। আমাৰ যোগাযোগ নম্বৰ 9435013969। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েটলৈ, বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ। আমাৰ যোগাযোগৰ নম্বৰ 9435707133
970796728 জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ ধন্যবাদ বিৰতিৰ পাছত আমি পুনৰ আমাৰ আলোচনাৰ মাজলৈ উভতি আহিছোঁ আমি মনৰ কথা এই অনুষ্ঠানত আজি মনৰ খবৰ লৈ আছোঁ সংগীত পৰিচালক বিশিষ্ট সুৰকাৰ বাপীৰ পৰা অৰূপজ্যোতি পাটগিৰিৰ পৰা এইমাত্ৰ তেখেতক আৰু এটা কথা আমি সুধিবলৈ আগবাঢ়িছোঁ এই কথাটো হৈছে সংগীত চৰ্চা কৰি অসমত ভাত খাব পাৰিনে পেটৰ ভাত মোকলাব পাৰিনে এটা গুৰুত্বপূৰ্ণ কথা বাপীৰ জ্ঞাতাৰ্থে আগবাঢ়িছোঁ প্ৰথম কথা হৈছে যিটো সময়ত আমি এণ্ট্ৰি মাৰিছিলোঁ সেই সময়ত খুব ভাল অৱস্থা আছিলে এই ইণ্ডাষ্ট্ৰিটোৰ আৰু মানে সংগীত চৰ্চা কৰি বহুতে উচ্চ আসনলৈ গৈছিলে আৰু মই বিশেষকৈ অসমৰ কথাখিনি কৈছোঁ এতিয়া তো আজিকালি হৈছে কি আজিকালি যিহেতু কাম কমি গৈছে কিয় কাৰণ ব্যৱসায়িক দিশটো মই অলপ আগতে অনুকুৱাইছোঁ যে ব্যৱসায়িক দিশটো আগৰ দৰে নাই তো এতিয়া এটা লিমিটেশ্যন আহি গৈছে তাৰ মাজতে বহুতে কৰি আছে বা কৰিও থাকিব কিন্তু ইটো নহয় যে কেলকুলেশ্যন এনেকৈ কৰিলে নহ'ব যে 100টাত যদি 10জনে পাৰিছে 10জনৰ সফলতাটো লৈ কৰিলেই নহ'ব যে বাকী 90টা কিন্তু অসুবিধা পাই আছে বিফল হৈছে উদাহৰণ দিব পৰা যায় কোনে কোনে ভাল কৰি আছে বা এইটোৱে পেচা হিচাপে লৈ কৰি আছে কিন্তু সেইটো সময়ত যিটো মই আগৰ কথাটো কৈছোঁ তেনেকৈ বহুতে মানে ঘৰ চলাব পাৰিছিলে বা ইনকাম ভাল আছিল বিকজ ইণ্ডাষ্ট্ৰিটো খুব গ্ৰ' কৰি আছিল এতিয়া ইণ্ডাষ্ট্ৰিটো সেই গ্ৰ'য়িং মানে যিটো গ্ৰ'য়িং এটিটিউড বুলি কয় সেই বস্তুটো নাই এতিয়া টু চাম এক্সটেণ্ট এটা সীমিত হৈ গৈছে চ' সেইকাৰণে মানে হয় কি আজিকালিৰ দিনত মই ক'ম মানে মিউজিকটো এনেকুৱা এটা বস্তু এটা ষ্টেবিলিটি শান্তি মন এটা লাগে শান্ত মন বা ষ্টেবল মাইণ্ডছেট এটা লাগে তেতিয়া মিউজিকটো ভাল হয় তো সেইকাৰণে মই ভাবোঁ কিবা এটা আয়ৰ অইন এটা ব্যৱস্থা কৰি যদি মিউজিকটো আগবাঢ়ি যাব পৰা যায় তেতিয়াহ'লে মই ভাবোঁ সেই ষ্টেবিলিটিটোও থাকিব আৰু মিউজিকবিলাকো ভাল হ'ব নহ'লে আদাৰৱাইজ বহুতে আমি দেখিও আছোঁ বা এছ'চিয়েশ্যনৰ মই মেম্বাৰ চ' বহুত ক্ষেত্ৰত বহুতৰে কষ্ট হয় তো মই সেইকাৰণে এইখিনিয়ে ক'ব পাৰোঁ যে কিবা এটা বস্তু ছাইড ইনকাম এটা কৰি যদি মিউজিকটো কৰিব পৰা যায় তেতিয়াহ'লে মিউজিকটো আৰু ভাল হ'ব বুলি মই ক'ব খোজোঁ ধন্যবাদ জনাইছোঁ মই বাপীক একেল সময়তে সুধিব বিচাৰিছোঁ মানে অকল সংগীত চৰ্চা কৰি বা সংগীতৰ সাধনা কৰি পেটৰ ভাত মোকলাব পৰাত অলপ তেখেতে সংশয় প্ৰকাশ কৰা যেন লাগিল এইটো আচলতে খুব আমাৰ কাৰণে খুব শুভ কথা নহয় খুব ভালৰ খবৰ নহয় তথাপি আমাৰ সংগীতৰ সাধনা সংস্কৃতিৰ সাধনা সদায় আমি অব্যাহত ৰাখিব লাগিব আমি আমাৰ সংস্কৃতিৰ ঐতিহ্য আমি আমাৰ সমাজৰ ঐতিহ্য আমি ৰক্ষা কৰি আগবাঢ়ি যাব লাগিব এটা সময়ত গুৱাহাটী বিশ্ববিদ্যালয়ত ৰজন জনাই থকা গুৱাহাটী বিশ্ববিদ্যালয়ৰ সাংগীতিক ক্ষেত্ৰখনত ৰজন জনাই থকা এইগৰাকী অৰূপজ্যোতি পাটগিৰি ওৰফে বাপী মই এইখিনিতে এটা বেলেগ ধৰণৰ প্ৰশ্ন সুধিব বিচাৰিছোঁ তেখেতক মই সুধিব বিচাৰিছোঁ যে প্ৰেম সম্পৰ্কে তেখেতৰ কি ধাৰণা আৰু একে সময়তে মই তেখেতক এইটোও সুধিব বিচাৰিছোঁ সংগীত আৰু প্ৰেমৰ লগত তেখেতে কিবা সম্পৰ্ক দেখা পায় প্ৰেম এটা অনুভূতি
মই যদি কওঁ প্ৰেম এটা অনুভূতি, আৰু সেই অনুভূতিটো সংগীত সৃষ্টি কৰা প্ৰেৰণা হিচাপেও ল'ব পৰা যায়, গ্ৰহণ কৰিব পাৰি। ভাল কথা। সেইটো মানে সংগীতৰ সৃষ্টিত প্ৰেমৰ অৰিহণা আপুনি যিটো ক'ব বিচাৰিছে, হয়, তো সেইটো ডেফিনেটলি আছে। ভাল কথা। আৰু সেইটো মই ক'লোঁ, সেইটো এটা অনুভূতি বা স্বৰ্গীয় অনুভূতি, যিটো ইনস্পায়াৰ কৰে বহুতকে। তো এই সম্পৰ্কে মই সেইখিনিয়ে ক'ম। ধন্যবাদ জনাইছোঁ। মই অকণমান ঘৰুৱা কথাও এইখিনিতে পাতিব বিচাৰিছোঁ। তেখেত যিহেতু বিবাহিত, মই এই পাতিৰ ডাঙৰীয়াক, আমাৰ বাপিদাক এই কথাটো সুধিব বিচাৰিছোঁ, তেখেতৰ এই সাংগীতিক ক্ষেত্ৰখনৰ যাত্ৰা অব্যাহত ৰখাৰ ক্ষেত্ৰত তেখেতে পৰিবাৰৰ পৰা সহায় লাভ কৰে নে বাধা লাভ কৰে? নাই, পৰিয়ালৰ পৰা সহায় লাভ কৰোঁ। কাৰণ মানে ঘৰত কাজিয়া হ'ব বুলি আপুনি? নাই, একেবাৰে সেইটো একেবাৰেই নাই। মানে কেনেকুৱা হয়, মোৰ চিডিউলটো কেনেকুৱা, মই একচুৱেলি চাকৰিও কৰোঁ। চাকৰি কৰে আপুনি? মই চাকৰিও কৰোঁ। তাৰ মাজতে সংগীতৰ চৰ্চা? মোৰ চিডিউলটো হয় আগবেলা চাকৰি, কাম থাকিলে পিছবেলাৰ পৰা ষ্টুডিঅ' বা তেনেকুৱা। আৰু যেতিয়া ষ্টুডিঅ'ত সোমাম তেতিয়া হয় কি 12টা বাজে, 1টাও বাজে, 2টাও বাজে, 11:30 বাজে। জাষ্ট মই দেৰি হ'লে মই কৈ দিওঁ যে দেৰি হ'ব, মই ষ্টুডিঅ'ত আছে। সেইমতে কোনোদিন বাধা মোক আৰোপ কৰা নাই। তথাপি আৰু কেতিয়াবা অকণমান ক'ৰবাত কেতিয়াবা এনেকুৱা ধৰণৰ মতভেদ হোৱা নাই? নাই, সেইটো আজিলৈ হোৱা নাই। আৰু মোৰ ছোৱালীজনীও মানে অ'কে, একো হেৰি নাই। তাইও বুজি পালে যে নাই, মানে হেৰি মোক বা বুলি মাতে, বাবা বুলি নহয়, বা বুলি মাতে। বাৰ ষ্টাইলটো এনেকৈ গঢ় দিছোঁ, গৈ আছোঁ সংসাৰখন। বাপি দাই খুব এটা ভাল কথা ক'লে, খুব এটা গুৰুত্বপূৰ্ণ কথা ক'লে যে তেখেতে ঘৰুৱাভাৱে ঘৰৰ পৰা এতিয়ালৈকে কোনো ধৰণৰ বাধা পোৱা নাই তেখেতে এই যাত্ৰা অব্যাহত ৰখাত। কাৰণ এই কথাটো তেখেতক যদিও ধেমেলীয়া সুৰত সুধিছোঁ, কিন্তু যদি ভাবি চাবলৈ যোৱা যায়, এই পাৰিবাৰিক এই সম্পৰ্কৰ কথাবোৰ সৃষ্টিৰ লগত জড়িত মানুহৰ ক্ষেত্ৰত বহু ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি কৰে। আমি শেহতীয়া ঘটনাক্ৰমৰ পৰা এই কথা উপলব্ধি কৰিব পাৰোঁ। এগৰাকী বিশিষ্ট সংগীত শিল্পী, বৰেণ্য সংগীত শিল্পী বৰ্তমানো নিৰুদ্দিষ্ট অৱস্থাত আছে। আমি সেই ঘটনালৈ যদি চাওঁ তেতিয়াহ'লে দেখা পাম তাতো কিছুমান পাৰিবাৰিক কথাৰ অভিযোগ আছে। গতিকে এনেধৰণৰ ঘটনাৰ ভিতৰত আমাৰ বাপিদা অৰূপজ্যোতি পাটগিৰি সম্পূৰ্ণৰূপে নিৰাপদে আছে। এইটো আমাৰ বাবে সকলোতকৈ ভাল লগা খবৰ, ভাল লগা কথা। এতিয়া আমি তেখেতৰ পৰিচালনাত আৰু এটা গীত শুনিব বিচাৰিছোঁ, এখন অসমীয়া চলচ্চিত্ৰ। লাগে মোক তোমাকে, লাগে মোক সপোন সহজ তোমাকে দেখো, লগন মিঠা তোমাকে ভাবো। এই অনুৰাগে বুকুৰ পাৰতে খেলিছে ভাকুত কুত ফাগুন লগতে, বুজাবলে কথাটো চিঞৰে তিহ প্ৰণয় বুলি কওঁ, নিজৰ বুলি চাওঁ। লাগে মোক তোমাকে, লাগে মোক।
সপোন সহজ তোমাকে দেখো চিঞৰ এটি হওঁ এনেদৰে গীতৰ কথাত প্ৰাণ ঢালি এইগৰাকী বাপী আগবাঢ়ি গৈ আছে আমি তেখেতৰ প্ৰতি আমাৰ সদিচ্ছা শুভেচ্ছা সকলো জনাইছোঁ সদিচ্ছা জনাইছোঁ শুভেচ্ছা জনাইছোঁ মই তেখেতক এই কথাটো সুধিব বিচাৰিছিলোঁ তেখেতৰ প্ৰিয় গায়ক আৰু প্ৰিয় গীতিকাৰ কোন যিহেতু তেখেত বিভিন্নগৰাকী ব্যক্তিৰ লগত জড়িত এই ক্ষেত্ৰখনৰ গতিকে প্ৰিয় গায়ক আৰু প্ৰিয় গীতিকাৰ এই দুটা মোৰ প্ৰিয় গায়ক শ্ৰদ্ধাৰ কিশোৰ কুমাৰজী শ্ৰদ্ধাৰ প্ৰয়াত লতাজী আৰু গীতিকাৰ হিচাপে মই ডক্টৰ ভূপেন হাজৰিকা দেৱৰ কথা মই স্বীকাৰ কৰিবই লাগিব তাৰপাছত ডক্টৰ নিৰ্মল প্ৰসাদ বৰদলৈ মোৰ ভাল লাগে তেওঁৰ সেই লিখনি শৈলীটো আৰু লিখনি গীতো আপুনি পৰিচালনা কৰিছে মই কৰিছোঁ চ' মই এইকেইটা এইটোৰ উত্তৰ এইখিনিয়ে মই দিম যে মোৰ এইকেইজনে প্ৰিয় আৰু আপোনাক মই এইখিনিত আৰু এটা কথা সুধিব বিচাৰোঁ যে অধ্যায় এই চলচ্চিত্ৰখন কৰি থকা সময়ত কৰিবলৈ যাওঁতে বা কৰাৰ সময়ত এনেকুৱা সময়ত আপোনাৰ কেইটামান কিবা খুব গুৰুত্বপূৰ্ণ ঘটনা আছে এই কথাবিলাক মোৰ কাৰণতো কেতিয়াবা কেতিয়াবা পৰিছিল অলপ মনত পৰিছিলে অকণমান আগতে আপুনি যদি আমাক মুকলিকৈ কয় আচলতে কি হ'ল অধ্যায়খন শ্ৰদ্ধাৰ অৰূপ মানাদাৰ আছিলে হেৰিখন তো যেতিয়া মই প্ৰথম মাতিলে জ্যোতিচিত্ৰমনত গ'লোঁ চাব আহিবা নিযোগ কৰিব লাগে তো মই গ'লোঁ যোৱাৰ পাছত মই চালোঁ চিনেমাখন এবাৰ নহয় দুবাৰ মানে চালোঁ মানে হৈছে কি মই চোৱাৰ পাছত মই মান্নাদাক এটা কথা সুধিছিলোঁ যে মান্নাদা এটা কথা কওকচোন বোলে কি মই মিউজিক মোক কৰিব মাতিছে মই যদি আপোনাক এটা প্ৰশ্ন কৰোঁ বোলো কি যে মই যদি এজ বিং মিউজিক ডাইৰেক্টৰ মই কৈছোঁ যে এই চিনেমাখন অকল এফেক্টছ হ'লে ভাল লাগিব বাকী একোৱে কৰিব নালাগে তেতিয়া মোৰ নামটো যাব নাই অৰূপ মানে ক'লে কি কথা কোৱা আহে মই বোলো কি কথা কোৱা মানে আপুনি ইমান ধুনীয়াকৈ সজাইছে আৰু কেমেৰাৰ হেৰিখিনি ইমান ধুনীয়া লাগিছে সৰু ঘটনা এটাই মই দেখোন বেছি মিউজিক কৰিব মোৰ ইচ্ছাই যোৱা নাই অকল ইফেক্ট মানে ক'লে নাই 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 কিবা এইখিনি অলপ কৰিব লাগিব ফ'ক এলিমেণ্টছ কিছুমান মই মানে ক'ব খুজিছোঁ বোলো ঠিক আছে মই জেগাবিলাক উলিয়াই ল'ম তো সেইমতে মই জ্যোতিচিত্ৰমনত গ'লোঁ এদিন ডেট ল'লে মই যিহেতু সেইখন চিনেমা মই একো হেৰি কৰা নাই মিউজিক প্ৰগ্ৰেমিং কৰা নাই মই মাতি দিছোঁ ফ'ক এলিমেণ্টছ কাৰণে ফ'কৰ মানুহ মানে তিৱা কাৰ্বি তেনেকৈ ফ'ক ইনষ্ট্ৰুমেণ্টেশ্যন মাতি দিছোঁ গৈ আছে মই কি আগবাঢ়ি আছে মই মিউজিক কৰি গৈ আছোঁ আপুনি মানে বিশ্বাস নকৰিব সেইখন চিনেমা মই 6 ঘণ্টাত মোৰ মিউজিক শেষ হৈছে জ্যোতিচিত্ৰমত 6 ঘণ্টাত শেষ তাৰপাছত ইফেক্টছ কৰা হৈছে আৰু সেইখন চিনেমা যেতিয়া ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেলত বহুত গৈছে চ' ভাল লাগে কি তেতিয়া মানে মোক সুধিছিলে বহুত হেৰিয়ে যে জুৰি বা কি মিউজিক কোনে কৰিছে মানে ইমান কমকৈ কৰিছে বা ইফেক্টিভ ৱেট হৈছে চ' সেইটো এটা মোৰ জীৱনত ডাঙৰ সফলতা যেতিয়া যিহেতু বাহিৰৰ বহুতৰ পৰা মই এপ্ৰিচিয়েশ্যন পাইছোঁ চ' এইটো এটা মোৰ চিনেমা জগতত ডাঙৰ অভিজ্ঞতা ভাল লাগিলে আমি এতিয়া বাপিদাক অৰূপজ্যোতি পাটগিৰিক আমি আৰু এটা কথা সুধিবলৈ বিচাৰিছোঁ যে যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ সৈতে তেখেতৰ কিছু ঘনিষ্ঠতা আছে সেই মই উভতি যাব বিচাৰিছোঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ সেই চৌহদৰলৈ যি সময়ত যুৱ মহোৎসৱ বা গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভাৰ্চিটি উইক এইবিলাক অনুষ্ঠানত এইগৰাকী বাপিদাই অৰূপজ্যোতি পাটগিৰিয়ে দবদবাই ফুৰিছিল বা বৰ্তমান সময়তো
মোৰ হাতত যিমানখিনি তথ্য আছে যে সেই গুৱাহাটী বিশ্ববিদ্যালয়ৰ মোহ তেখেতে এতিয়াও এৰিব পৰা নাই। সেই সময়তো জুবিন গাৰ্গৰ লগত তেখেতৰ ঘনিষ্ঠতা আছিল। জুবিন সম্পৰ্কত বাপিদাৰ কি ধাৰণা আমি স্পষ্টভাৱে সুধিব বিচাৰিছোঁ। আচলতে জুবিন গাৰ্গক মই তেখেতৰ মায়া অনামিকা হিট নোহোৱাৰ আগৰ পৰা পাইছোঁ। কেনেকৈ পাইছিলোঁ, মই গোৱালপাৰা কলেজৰ পৰা ইউথ ফেষ্টত আহোঁ, জুবিন গাৰ্গ বি বৰুৱা জে বি কলেজৰ পৰা এনেকৈ যায়। তো তেতিয়া হৈছিল কি গোৱালপাৰা কলেজ এই গ্ৰুপ ছঙতে বেষ্ট হয়। তেতিয়া গ্ৰুপ ছং এটা খুব ডাঙৰ ইভেণ্ট আছিল, BKB বোলে হল এটা আছে, তাতেই মানে মেজৰ হেৰিবিলাক তাতেই হয়। আৰু জুবিন গাৰ্গ যায় ৱেষ্টাৰ্ণ ছঙত পাৰ্টিচিপেট কৰে, গ'ল্ড মেডেলিষ্টো হৈছিল। তেনেকৈ দুবাৰমান পালোঁ মই জুবিন গাৰ্গক তাতে ইউথ ফেষ্টতে। সেই এবাৰ পাছত দুবাৰ আহিলে যেনেকৈ মুখৰ চিনাকি এটা হ'ল, তাৰপাছত এনেকৈ হাই হেল্ল' দি তেনেকৈ আৰম্ভ হ'ল জুবিন গাৰ্গ আৰু মোৰ চিনাকি। পৰৱৰ্তী পৰ্যায়ত যেতিয়া মই গুৱাহাটী ইউনিভাৰ্চিটিত আহোঁ, তেতিয়া মায়া অনামিকা হিট। মায়া অনামিকা যেতিয়া হিট, জুবিন গাৰ্গেও কৰা শিকাব মানে ইউনিভাৰ্চিটিত আহে, ময়ো কৰা শিকাওঁ। চ' এনেকৈ গৈ তাৰ মোৰ এটা ভাল চিনাকি হ'ল। তো সেই চিনাকিটো বন্ধুলৈ পৰিৱৰ্তিত হ'ল আৰু আজিলৈও মই ভাল বন্ধু, বহুত পুৰণা বন্ধু সি মোৰ। ভাল লাগিছে। মই আমাৰ অনুষ্ঠানৰ সময়ো চমু চাপি আহিছে। মই এতিয়া বাপিদাক এই কথাটো সুধিব বিচাৰিছোঁ, তেখেতৰ এই সাংগীতিক যাত্ৰাত তেখেতৰ ভৱিষ্যত লৈ তেখেতৰ আৰু কি পৰিকল্পনা আছে? পৰিকল্পনা বহুতেই আছে। এতিয়া সকলোবোৰ সফল হয়নে নহয় নাজানো। মোৰ বিশেষকৈ মন এটা আছে যে মোৰ ফ'কৰ ওপৰত কাম কৰাৰ খুব ইচ্ছা আছে। আৰু ফ'কৰ ওপৰত কাম কৰি মই হেঁপাহ পুহি ৰাখিছোঁ যে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত মই কেনেকৈ নিব পাৰোঁ অসমৰ ফ'কখিনি। চ' সেইটো এটা মোৰ ডাঙৰ আশা আছে। চ' আশা পূৰণ হয়গৈ নহয় জানো, কিন্তু চেষ্টা কৰি যাম। আপোনাৰ আশা পূৰণ হওক। বাপিদাৰ আশা পূৰণ হোৱাৰ বাবে আমি এনি ভাৰত 24 গোষ্ঠীৰ ফালৰ পৰা, পৰিয়ালৰ ফালৰ পৰা আমি আমাৰ সদিচ্ছা জনাইছোঁ, আমি শুভেচ্ছা জনাইছোঁ। মই আৰু এটা কথা এইখিনিতে তেখেতক সুধিব বিচাৰোঁ, কাৰণ এই ফক এই সংস্কৃতিক লৈ তেখেত বিশেষভাৱে জড়িত, সেই বিষয়েও তথ্য মোৰ হাতত আছে। আপুনি এটা কথা আমাক ক্লিয়াৰ কৰি ক'ব নেকি, আমাক মুকলিভাৱে ক'ব নেকি, যে আমাৰ যি এই জনগোষ্ঠীয় সংগীত বা গীত মাতৰ চৰ্চা এইখিনি আছে, এইখিনি উলিয়াই অনাৰ ক্ষেত্ৰত আমি ক'ৰবাত পিছ পৰি ৰৈ আছোঁ নেকি, বা আমি উলিয়াই আনিবলৈ হ'লে আমাৰ আৰু কেনেধৰণৰ পদক্ষেপৰ দৰকাৰ, আপুনি কি ভাবে? পদক্ষেপ বহুতে আজিকালি কৰি আছে এনেকুৱা হেৰিবিলাক বাহিৰত লৈ যাবৰ কাৰণে। আৰু কাৰণ সেইটোৱেতো জাতিৰ পৰিচয়, জাতিৰ হেৰিটো। চ' সেই পৰিচয়টো আৰু আন্তঃৰাষ্ট্ৰীয় প্লেটফৰ্মত দিব আমি আৰু যত্ন কৰিব লাগিব, আৰু শুদ্ধ ৰূপত, কিন্তু দেই শুদ্ধ ৰূপত। যিহেতু কাৰণ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত শুদ্ধ ৰূপত দিয়াটো বহুত দৰকাৰ। কাৰণ যদি সেইটো এটা ৰিচাৰ্চৰো প্ৰয়োজন আছে, তো সেনেকুৱা ৰিচাৰ্চ মই কৰি আছোঁ। চ' নহ'লে বস্তুটো যেতিয়া আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত গুচি যায়, যদি বেলেগ এটা ৰূপত লয়, সেইটোৱে একচেপ্টেবিলিটিটো তাতে সেই তেনেকেই হয়, আৰু তেতিয়া বাহিৰৰ মানুহক সেই তেনেকেই গাব বা শুনিব। চ' গতিকে সাৱধান হ'ব লাগিব, বা ৰিচাৰ্চৰো যথেষ্ট প্ৰয়োজন আছে। সেইখিনি মই এতিয়া কৰি আছোঁ। আৰু বাকী বহুতে কিন্তু ভালো কাম কৰি আছে, সকলোৱে ভাল কাম কৰে, সকলোৱে মিলিজুলি জাতিটো বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব, সকলোৰে সহায় সহযোগিতা লাগিব। মই এই বিষয়ে সেইখিনিয়ে কওঁ। ধন্যবাদ জনাইছোঁ বাপিদাক, আৰু অৰূপজ্যোতি পাটগিৰিক আমি আন্তৰিক ধন্যবাদ জনাইছোঁ। এতিয়া আমাৰ সময়ো চমু চাপি আহিছে। মনৰ কথাত আজি আমি খবৰ ল'লোঁ অৰূপজ্যোতি পাটগিৰি ওৰফে বাপিদাৰ, সংগীত পৰিচালক সুৰকাৰ অৰূপজ্যোতি পাটগিৰি ওৰফে বাপিদা। তেখেতে এই নামেৰেই গোটেই জগতখনত পৰিচিত, আৰু তেখেতে বাপি বুলি ক'লে সকলোৱে জানে। দূৰ দিগন্তলৈ অগ্ৰসৰ হওক তেখেতৰ এই স্বপ্ন, তেখেতৰ এই স্বপ্নই সদায় প্ৰাণ পাওক, আমি আমাৰ ফালৰ পৰা সেই আশা কৰিছোঁ। আৰু সংগীত জগতলৈ তেখেতে যাতে অযুত সম্ভাৱনাৰ জোৱাৰ
বোৱাই আনিব পাৰে সেই কামনাও আমি কৰিছোঁ। পৰৱৰ্তী মনৰ কথাত আমি আৰু এজন নতুন অতিথিৰ সৈতে সাক্ষাৎ হ'ম, নতুন অতিথিক লগ পাম। এই অনুষ্ঠান চাই থকাৰ বাবে আপোনালোক সকলোলৈকে মোৰ আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু আজি আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি আমাক এইখিনি সময় দিয়াৰ বাবে বিভিন্ন ব্যস্ততাৰ মাজতো অৰূপজ্যোতি পাটগিৰি ওৰফে বাপিদালৈ আন্তৰিক ধন্যবাদ জনাইছোঁ। জনাই এই অনুষ্ঠান ইমানতে সামৰণি মাৰিছোঁ। চাই থাকিব এনি ভাৰত 24।